বিটিআৰ দখলৰ যুঁজ তুংগত এফালে ইউপিপিএল আনফালে বিপিএফ আৰু ইয়াৰ মাজতেই মিত্ৰ ইউপিপিএলক একাষৰীয়া কৰি বিটিআৰ দখলৰ সংকল্প লৈ আগ্ৰাসী ৰূপত গেৰুৱা শিবিৰ লগে লগে বিটিআৰ দখলৰ বাবে প্ৰতিটো দলেই লৈছে ভিন্ন ৰাজনৈতিক কৌশল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দি বজাইছে ৰণদুন্দুবি পিছে মিত্ৰদলে কৰা এই ৰাজনীতিক লৈ ইউপিপিএল চিফ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া বিটিআৰবাসীয়ে ল'ব নিজৰ সিদ্ধান্ত যি দলে হওক এইটো পদুম ফুলে হওক ট্ৰেক্টৰে হওক নাঙলে হওক বা যিয়ে হওক নিজৰ নিজৰ কথাটো চবে ৰাখিব দুদিন পিছত এজিপিও ইয়াতে কেম্পিং কৰিবলৈ আহিব সিদিনা অখিল গগৈ ডাঙৰীয়াও প্ৰেছ মিট কৰি আছে কেম্পিং কৰিবলৈ আহিব চ' নিজৰ নিজৰ কথাটো চবে ক'ব বড়োলেণ্ডৰ ৰাইজে বা বিটিআৰৰ ৰাইজে এইটো ঠিক কৰিব যে কাক ভোট দিব কাক চৰকাৰ বনাবলৈ দিব যোৱা 50 বছৰৰ ইতিহাস আমাৰ হাতত আছে এই 5 বছৰৰ যেটো আমাৰ কাৰ্যকলাপবিলাকৰ গোটেই তথ্য আমাৰ ৰাইজৰ ওচৰত আছে সো ইয়াৰ ওপৰত ৰাইজে সিদ্ধান্ত ল'ব অন্যহাতে ইউপিপিএল বিপিএফৰ একত্ৰীকৰণক লৈ এফচিয়ে জনাই অহা আহ্বান আৰু হ'বলগীয়া জাতীয় অভিৱৰ্তনক লৈ প্ৰমোদ বড়োৱে ক'লে জাতীয় অভিৱৰ্তনত আলোচনা হ'ব জাতীয় সমস্যাৰহে উদ্দেশ্যটো ইউপিপিএল আৰু বিপিএফক একত্ৰীকৰণৰ অভিৱৰ্তন নহয় অভিৱৰ্তনটো তেখেতসকলে কৈছে জাতীয় অভিৱৰ্তন গতিকে জাতীয় অভিৱৰ্তনত বহুত কথা পাতিব পাৰে যি যি জাতিৰ সমস্যা আছিল কথাবিলাক তেখেতসকলে পাতিব পুনৰ শাসনৰ বাগজৰি ল'বলৈ ইউপিপিএলে অব্যাহত ৰাখিছে মাৰাথন প্ৰচাৰ অভিযান চলিছে যোগদান কাৰ্যসূচী কিন্তু বিপিএফ নেতা দুৰ্গা দাস বড়োৰ দাবী এইবাৰ চৰকাৰ কৰিব বিপিএফে যে এইবাৰ আমি একক সংখ্যাগৰিষ্ঠতা আনিম আপোনালোকে জানে ওদালগুৰিত 10খন আসনৰ আমি এখন জিকিছিলোঁ এইবাৰ আমি 4ৰ পৰা 5খন আসন আমি বিজয়ী হ'ম আৰু 4ৰ পৰা 5খন আসন বিজয়ী হ'লে আমি এই দেখোন চৰকাৰ কৰিম এতিয়া দেখকে সিফালে যোৱাবাৰ 17টা পাইছে আমাৰতো লয় 17 আমি যদি অতিৰিক্ত 4খন আসন দিওঁ আমিতো মুদৈবুৰী জিকিমেই আমি খৈৰাবাৰী জিকিমেই সমান্তৰালভাৱে প্ৰমোদ বড়োক চুকা সমালোচনা কৰি বিপিএফ নেতাগৰাকীৰ প্ৰশ্ন বিটিআৰ কোড 5টা বছৰ বিটিআৰ কৰিলে চিফ সেক্ৰেটাৰী আসাম চিফ ইলেকশ্যন কমিশনৰ লেটাৰ লিখিছে আগন্তুক বিটিএডি ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি চলাব লাগে বুলি বিটিএডি ইলেকশ্যন 2003 চনৰ হাগ্ৰামা মহিলাৰে যিখন চুক্তি কৰিছিল তাৰ ভিত্তিত ইলেকশ্যন হ'ব বিটিআৰ কোড প্ৰমোদ বড়োক প্ৰশ্ন কৰিছো তেওঁলোকৰ লগৰীয়াবিলাকক প্ৰশ্ন বিটিআৰ কোড প্ৰমোদ বড়ো ডাঙৰীয়া নাম্বাৰ 1 নাম্বাৰ 2 60টা সিট হ'ব বহুতে ভাবিছে যে 60টা সিট হলে আমি ইলেকশ্যন খেলিম কোড প্ৰমোদ বড়ো ডাঙৰীয়া মাত্ৰ 40টা সিটত কামকাজ কৰিবলৈ দিছে তুমি ফেল কৰিছা প্ৰচাৰৰ সমানে বাকযুদ্ধ তুংগত আৰু ইয়াৰ মাজতে সকলোৰে ভাগ্য নিয়ন্ত্ৰণ ৰূপত এতিয়া বিটিআৰৰ জনতা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম